এই জেগাখিনি বৰআঠিয়াবাৰী হয়। বৰআঠিয়াবাৰী আৰু বইনাওজা গাঁৱৰ মিডুল আৰু এই জেগাখিনি। ইয়াত মোৰ ঘৰৰ ওচৰতেই চুবুৰী এটাত। মই ৰাতিপুৱা ঘৰত থাকোঁতে গম পালোঁ যে ইয়াত যথেষ্ট মানুহ হুলস্থুল হৈছে, ভিৰ হৈছে। আহি দেখিলোঁ, মই ঘৰৰ পৰা ওলাই আহিলোঁ। আহি দেখিছোঁ ইয়াত যথেষ্ট মানুহ ভিৰ হৈ আছে। কি হৈছে বুলি চাব আহিলোঁ। আহি দেখিছোঁ এই গছডালৰ তলতে এটি কাপোৰেৰে বান্ধা টোপোলা এটি পেলাই থৈ গৈছে। আৰু মানুহে কেনেকৈ দেখিলে খবৰ কৰিলোঁ, খবৰ কাৰণে গম পালোঁ যে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ইয়াত মানুহ অহা যোৱা কৰে। তেখেতসকলে দেখিছে যে এটা টোপোলা বান্ধি এটা পেলাই থৈছে। তাৰপিছত ইয়াত আহি দেখিলোঁ গাঁওবুঢ়া আছে। গাঁওবুঢ়াক সুধিলোঁ প্ৰশাসনক খবৰ কৰিছে নেকি। তাৰপিছত ক'লে যে খবৰ কৰিছোঁ। আমিও সেই টোপোলাটো মানুহে ভিৰ কৰি টোপোলাটো সেনেকৈ চাই আছে। তেতিয়ালৈকে টোপোলাটো কি হয়, কি আছে কোনোৱে ক'ব পৰা অৱস্থাত নাছিলে। এতিয়া প্ৰশাসনৰ মানুহ আহিলে, আহি উপস্থিত হ'ল। তাৰপিছত টোপোলাটো খুলি দেখিলোঁ যে টোপোলাটো মানুহৰ, মহিলা মানুহৰ মানে ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেদি বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ, পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে। মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে। ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰআঠিয়াবাৰী গাঁৱৰে এজনী কৃষ্ণামণি ডেকা বুলি ছোৱালীজনী। যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাওঁ বুলি ঘৰৰ পৰা গৈছিলে। তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে। গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণামণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে। দেউতাকৰ নাম যে গোবিন্দ ডেকা, বৰআঠিয়াবাৰী গাঁও। যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে। তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰিব পোৱা নাই। আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয়, কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে, এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই আনিছে। তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে। মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে। তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে। আমাৰ এতিয়া সাধাৰণতে ৰাতিপুৱা মানুহখিনি প্ৰাতঃ ভ্ৰমণৰ কাৰণে ওলাই আহে অইন দিনৰ দৰে। তাৰপিছত আমাৰ অৰ্জুন গছডালৰ তলত এটা ডাঙৰ টোপোলা দেখা পায়। টোপোলাটো দেখা পাই মানুহৰ অলপ সন্দেহ উপজে কিহৰ টোপোলা, কেনেকৈ আহিল। তাৰ পাছত মানে গাঁওবুঢ়াক জনোৱা হয় আৰু ইজনে সিজনে গম পাই মানে সকলো মানুহে গোট খায়। তাৰপাছত এতিয়া পুলিচ প্ৰশাসনৰ মানুহ আহিলে। অহাৰ পাছত খোলাত গম পাইছে আমাৰ গাঁৱৰ কুন্দাপাৰা চুবুৰীৰ কৃষ্ণা ডেকা বুলি ছোৱালীজনী। কি সন্দেহ হয় আপোনালোকৰ? এতিয়া সন্দেহ মানে কালি মন্দিৰত যোৱা বুলি কৈছিলে। তাৰপিছত মন্দিৰৰ পৰা ঘৰ পোৱা নাই। স্থানীয় ব্যক্তি হিচাপে আপোনালোকৰ কি কেনে কথা নাই? স্থানীয় ব্যক্তি হিচাপেতো একো ক'ব পৰা নাযায়, কেনেকৈ কাৰ লগত গৈছিলে আমি জ্ঞাত নহয় বিষয় লৈ। এইটো আৰক্ষী তদন্ততহে ওলাই আহিব। কি বিচাৰে আপোনালোকে স্থানীয়? আমি এইটো যিজন তেওঁলোকে ন্যায় পোৱাটো বিচাৰোঁ ছোৱালীজনীৰ ঘৰৰ মানুহে। ডেড বডি এটা প্ৰথম চিনাক্ত কৰিব পৰা নাছিলে, পিছত চিনাক্ত কৰিব পৰা গ'ল। ইয়াৰে গাঁৱৰে ফিমেল বডি। প্ৰথম যিটো কাপোৰ পিন্ধি আছিলে যোৱাকালি সেইটো কাপোৰতে তেওঁক পোৱা গৈছে আৰু তাৰ লগতে এক্সট্ৰা পৰ্দা বা তেনেকুৱা কিছু কাপোৰ ইউজ কৰি বান্ধা গৈছে। তাৰপিছত এতিয়া বডিটো খুলি পেলাই গোটেই গাটোত ইঞ্জুৰি মাৰ্কছ আছে। এতিয়া বডিটো পষ্টমৰ্টমৰ কাৰণে পঠোৱা হৈছে। একচুৱেল কজ অফ ডেথটো কিহৰ কাৰণে কেনেকৈ হত্যা হ'ব সেইটো গম পোৱা যাব।